বিশাল পখনৰ কেছটো আপুনি চব গম পায়, এইটো CID ট্ৰান্সফাৰ হৈছে আমাৰ পৰা, এইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এইটো বনোৱা হৈছে CIDৰ IGP মেডামৰ নেতৃত্বত। আমাৰ এতিয়ালৈকে যিখিনি মানে প্ৰগ্ৰেছ হৈছে, অলৰেডি দুজনক এৰেষ্ট কৰা হৈছে, বিশাল পখনৰ লগতে এজেণ্ট অভিজিত চন্দ্ৰ। তাৰপিছত আমি around 18 বেংক একাউণ্টছ আমি ফ্ৰিজ কৰিছোঁ সেইটো কেছতে। আৰু ফ্ৰিজ কৰাৰ পিছত আমি যিখিনি প্ৰপাৰ্টিজ আমি ফ্ৰিজ কৰিছোঁ, সেইটো প্ৰপাৰ্টি আমি এটাচমেণ্টটো কৰাৰ কাৰণেও এইটো প্ৰচেছ ষ্টাৰ্ট কৰিছোঁ। আৰু বিভিন্ন এজেঞ্চিজ যি আছে, ব্যুৰ' অফ ইমিগ্ৰেশ্যনক আমি কণ্টেক্ট কৰিছোঁ, লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ যি এবস্কণ্ডিং একিউজ আছে। আৰু SEBI, ইনকাম টেক্স ডিপাৰ্টমেণ্ট, বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ যি আমাৰ ইনভেষ্টিগেশ্যনত যি দৰকাৰ আছে তাকে আমি ভেৰিফাই কৰিছোঁ বেছড অন দ্য এভিডেঞ্চেছ আমি যি পাইছোঁ। তো লুকআউট এতিয়ালৈকে 6জনক মানে আমি কৰা হৈছে ডিব্ৰুগড়ৰ। লুকআউট চাৰ্কুলাৰ ইছ্যু কৰা হৈছে, আমি নাম মানে ডিটেইলছ আমি নাপাম, যিটো ব্যুৰ' অফ ইমিগ্ৰেশ্যন লিখা হৈছে। তেখেতৰ লগত যি এবস্কণ্ডিং আছে সেইটো চবক মানে আমাৰ কেছৰ যি এভিডেঞ্চেছ ডক্টৰ বা আৰ্টিষ্ট বা ইউটিউবাৰ তেনেকুৱা ধৰণৰ আছে, মানে কেছৰ যি ওলাইছে মানুহ মানে বিকজ লুকআউট চাৰ্কুলাৰ ইছ্যু কৰাৰ পিছত আমাক এটলিষ্ট তেখেতো ইয়াৰ পৰা মানে পলাই যাবতো আমি এইটো খবৰ পাম আমি ব্যুৰ' অফ ইমিগ্ৰেশ্যনৰ পৰা। নটিচেছ দিছোঁ আমি, মোৰ দেন 7 to 8 আমি মানুহক নটিচ দিছোঁ। আমি উইটনেছেছৰ ষ্টেটমেণ্টটো এটলিষ্ট 15 ষ্টেটমেণ্টটো লৈ গৈছোঁ। যি মানুহ ইনভেষ্টাৰ্ছ আছে তেখেতৰ পৰা ষ্টেটমেণ্টটো লোৱা হৈছে। ডিটেইলছ এইটো মানে এইটো ষ্টেজতে CID ট্ৰান্সফাৰ কৰাৰ পিছত ডিটেইলছ তাৰ পৰা পাব। ফেমিলি মেম্বাৰ্ছকো আমি নটিচ ইছ্যু কৰা হৈছে, যি যি মানে ইনভল্ভ হৈছে। তেখেতে আৰু তেখেতৰ হাজবেণ্ড আৰু ইভেন মানে তেখেতৰ বইটি আছে, তাৰ যিখিনি মানে এভিডেঞ্চেছ পাইছে তাৰপিছত তেখেতৰ নামতো আমি লুকআউট নটিচ এইটো ইছ্যু কৰা হৈছে। এনেকৈ নাই, মানে আমাৰ যি ইনভেষ্টিগেশ্যনৰ যি প্ৰচিজাৰেল হিচাপ আছে সেইটো মানে কি, বিকজ আমি নটিচ দিয়াৰ পিছত এপিয়াৰ কৰা নাই, সেইটো কাৰণতে আমি এবস্কণ্ডিং হোৱাৰ মানুহক মানে লুকআউট নটিচেছ সেইটো কৰ্ডিনেট কৰা হৈছে, বিকজ আমাৰ লেভেলতে নাই। যেতিয়া CID ট্ৰান্সফাৰ হৈছে, CID মানে তেখেতৰ ৰিচোৰ্চেছ ইউজ কৰাৰ পিছতো বহুতখিনি জেগাত মানে যি কৰ্ডিনেশ্যন লাগে সেইটো কৰা হৈছে। বিশালৰ যিখিনি বেংকৰ একাউণ্ট বা ফ্ৰিজ কৰিছে, ডিব্ৰুগড়ত কৰিছে, বেংকৰ একাউণ্টত কিমান পইচা পাইছে, কি পাইছে, সেইটো ডিটেইল এতিয়া এনালাইজ কৰা নাই, বিকজ ষ্টেটমেণ্ট লোৱাৰ পিছত আমি ভেৰিফাই কৰা লাগিব। অকল একাউণ্টৰ ফাইনেল টকাৰ কথা নাই, কিমান ট্ৰানজেকশ্যন হৈছে এইটো ওলাব লাগিব। আজি ডেটত আমাৰ একাউণ্টত ইমান টকা পাব সেইটো ফাইনেল নাই। 1 বছৰ আগৰো কিমান ট্ৰানজেকশ্যন হৈছে, কিমান লোৱা হৈছে, কিমান উইথড্ৰ কৰিছে, তো সেইটো ডিটেইল এনালাইচিছ চলি আছে। সেই ক্ষেত্ৰত মানে আমি ক্লিয়াৰলি ক'ব নাপাৰে কি কিমান আছে, বিকজ লট অফ একাউণ্টছ। বেংকৰ বাহিৰে ইয়াত জুৱেলাৰী শ্বপছ আছে, ৰাইট, সেইটোৱে আমি ষ্টাৰ্ট কৰিছোঁ অলৰেডি। তেখেতৰ পৰা ষ্টেটমেণ্টটো ওলাম আমি, আৰু নটিচেছ দিয়া হৈছে তেখেতক কি পিৰিয়ডত কিমান টাইমত আমাৰ ডাউট আছে এইটো কাৰণে। আৰু ছেকেণ্ড কেছ হৈছে আমাৰ ৰঞ্জিত কাকতিৰ কেছত আপুনি যেনেকৈ সুধিছে, সেই কেছতো আমি আগবাঢ়িছোঁ। তাতে এজনক এৰেষ্ট কৰাৰ পিছত মেইন অ'নাৰ যি আছে তেওঁ হাৰিয়ানাৰ মানুহ, তেখেতৰ ওপৰতো আমি লুকআউট নটিচ দিয়া হৈছে, বিকজ তেখেতৰ গাইডেঞ্চতে সেইটো মানে স্কেম হৈছে। আৰু সেই স্কেমত আমি যিমান এইটো ইয়াৰে মানুহ এটলিষ্ট 5-6 মানুহক আমি আইডেণ্টিফাই কৰিছোঁ, এতিয়া আমি ৰিভিল নকৰিম বিকজ তাৰ ভেৰিফিকেশ্যন চলি আছে। এণ্ড ইলেক্ট্ৰনিক ডিভাইচেছ দুটা কেছত আমি চিজ কৰিছোঁ। ইয়াত আমাৰ RFSL আছে, ৰিজনেল ফৰেনচিক চায়েন্স লেবৰেটৰী, তাতে আমি ফৰেনচিক এনালাইচিছৰ কাৰণে দিছোঁ। বিশাল ফুকনৰ যিবিলাক ফাইনেন্সিয়েল ট্ৰানজেকশ্যন তেওঁলোকে ক্ৰিপ্টো কাৰেঞ্চিটো কনভাৰ্ট কৰা বুলি আপোনালোকে কিবা গম পাইছে নেকি? এতিয়ালৈকে মানে ইমান নাই, ফিজিকেল ডিপজিট আৰু কেনেকৈ উইথড্ৰ কৰিছে সেইটো আমি পাইছোঁ। ক্ৰিপ্টো লেভেলত মানে আৰু আগবাঢ়িব লাগিব। IT বা ED আপোনালোকে ইনভল্ভ কৰিছে নেকি? যিহেতু এইটো বহুত এমাউণ্টৰ এটা ট্ৰানজেকশ্যন, IT নিশ্চয় ইনভল্ভ হ'ব লাগিছিলে, বেংকে জনাব লাগিছিলে। আমাৰ লেভেলত নাই, নিজে তেওঁ আমাক কণ্টেক্ট কৰিবতো দেৰ ইজ এ প্ৰভিজন, তাৰ পৰা মানে আমি ডিটেইলছ দিব পাৰে। আৰু নিজে আমি ইনকাম টেক্সটো কেনেকৈ লিখিছোঁ, বিকজ পেন কাৰ্ডৰ যি কথা আছে ন সেইটো আমি ভেৰিফাই কৰিব লাগিব, ক'ত এইটো ইউজ কৰিছে। আমি ইনকাম টেক্স, বাকী HSCটো আমি মানে কণ্টেক্ট কৰা নাই, তেওঁ নিজে কণ্টেক্ট কৰিব পাৰে। তো আমি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই, আমাৰ নিজৰ এনালাইচিছ হোৱাৰ পিছত আমি ল'ম এইটো। এটা বহুতখিনি ডকুমেণ্টেশ্যন আছে, এই কাৰণতে আমাৰ প্ৰচেছ অলপ ষ্টেপ বাই ষ্টেপ যাব লাগিব। এইটো টোটেল মানে টোটেল কেলকুলেট এনেকৈ কৰা নাই, বাট আই থিংক around less than 100 crore এনেকৈ হ'ব লাগিব।
ৰঞ্জিত কাকতিৰ এতিয়া এষ্টিমেট নাই বাট ডেফিনেটলি এইটো স্কেম হাৰিয়ানাৰ পৰা ষ্টাৰ্ট হৈছে তো আমাৰ লোকেলৰ তালৰ কিমান আছে আৰু বেছি হ'ব পাৰে আৰু এজন ডিব্ৰুগড়ত কোনোবা তেনেকুৱা নাম আহিছে নেকি কিবা পাল বুলি কিবা ডিগ্ৰী মানে আমাৰ মানে ইনপুটছ পাইছোঁ আমি বেলেগ বেলেগ জানিব পাৰে যেনেকৈ আমাক পাব্লিকো দিছে কিবা মিডিয়া ফ্ৰেণ্ডছো আমাক দিছে উইথাউট ভেৰিফাইং আমি মানে আগবঢ়া নাই ভেৰিফিকেশ্যন কৰাৰ পিছত আৰু কমপ্লেইনেণ্ট কিবা পাব তো আমি ইমিডিয়েটলি ৰেজিষ্টাৰ কৰিম কমপ্লেইনেণ্ট বহুত আছে কিন্তু তেওঁলোকে আগবাঢ়ি আহিব বিচৰা নাই যেনেকৈ আপোনালোকে বিশাল কুমাৰৰ কেছটো চমতো ল'লে আৰু কেইবাটাও অৰ্গেনাইজেশ্যন এতিয়াও পেৰেলি তেওঁলোকে চলাই আছে আৰু বহুত মানুহ এতিয়াও বলি হৈ আছে গতিকে আপোনালোকে যদি ক্ৰেডিবল এভিডেন্স আমি পাব তো আমি ল'ম বাট আমি কণ্টেক্টো কৰিম কি বিকজ টু ভেৰিফাই এটলিষ্ট এবাৰ মানে এটা ইনভেষ্টাৰ হয় এটা ডিপজিটৰ হয় আমি মানে ক্লিয়াৰলি ক'ব পাৰি কি এইটো হৈছে বিকজ অনলি অন মিডিয়া ৰিপৰ্টছ আৰু ছ'চিয়েল মিডিয়াৰ পৰা আমি কগনিজেঞ্চ লোৱা নাই অলৰেডি বহুতখিনি কেছ জেগা জেগা হৈছে তো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰত আমি ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰা হৈছে ছাৰ ডিব্ৰুগড়ত আৰু তেনেকুৱা যি ধৰক অনলাইন ট্ৰেডিঙৰ শিক্ষা প্ৰদান কৰা ইনষ্টিটিউট ক'ৰবাত আছে নেকি কিবা গম পায় নেকি ছাৰ এতিয়ালৈকে নাই সেইটো কেছতে মানে আগবঢ়াৰ পিছতে আমি আৰু ওলাব পাৰে তো তেনেকৈ চলাব পাৰে নাই অনলাইনৰ মানে অনলাইনৰ ট্ৰেডিং ব্যৱস্থা যিটো আছে তাত শিক্ষামূলক পাঠদান স্কুল তেনেকুৱা বা ইনষ্টিটিউট তেনেকৈ চলাব পাৰে নাই নহয় ট্ৰেইনিং বা তেনেকুৱা ট্ৰেইনিং ইয়াত হ'ব কি আমি ডাউটে পাইছোঁ মানে ইমান ডিব্ৰুগড় লেভেলত হ'ব কি নাই এনেই চলাব পাৰে নাই ছাৰ তেনেকুৱা এতিয়া ন আইডিয়া মানে এইটো আমি ছাৰ বিশালে চুমি সন্দৰ্ভত কিবা কৈছে নেকি নাই এইটো ষ্টেটমেণ্টতো আমি কোৰ্টৰ যি দিব পাৰে এইটো আমি ডাইৰেক্টলি ৰিভিল নকৰিম এইটো বিকজ ইট ইজ পাৰ্ট অফ কেছ ডায়েৰী যিখিনি ডিটেইল আমি দিছোঁ এইটো পাব্লিক ফোৰামত আছে আৰু আমি এজ এ ইনফৰমেশ্যন আমি যি পাইছোঁ এইটো কৈছোঁ নেক্সট ডেটটো আমি 1 উইকৰ পিছতে দিছে কি 18 পিছতে এনেকৈ শুনিছোঁ বিশালক ইয়াৰ পৰা লৈ যোৱা হ'ব নেকি যিহেতু তদন্ত প্ৰক্ৰিয়াটো চলিব এতিয়া চাইডি গঠন কৰা হৈছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কিবা লৈ যোৱাৰ প্ৰচেছ আছে এতিয়ালৈকে ইয়াতে থাকিব বিকজ আমাৰ ইনভেষ্টিগেশ্যনতো কমপ্লিটলি কোৱা নাই কি তাতে হেণ্ড অভাৰ হৈ যাব এয়া আমাৰ ষ্টাফো মানে ইনভলভ হ'ব পাৰে তাতে এছআইটিত কোন কোন আপোনাৰ ডিব্ৰুগড়ৰ আৰক্ষী ডিব্ৰুগড়ত আমাৰ এডিশ্যনেল এছ পি ক্ৰাইমক দিয়া হৈছে এছ আই টি বাকীখিনি যিখিনি মেম্বাৰ্ছ আছে চি আই ডিৰ পৰা দিয়া আছে IGP CID মেডাম হেড কৰিব